নমস্কাৰ, মই মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ হাঁহৰ মাংস। তাৰ কাৰণে হাফ কেজি হাঁহৰ মাংস লৈছোঁ, 4টা পিঁয়াজ কাটি লৈছোঁ, এটা সৰু বিলাহী লৈছোঁ, 2টা আলু আৰু ইফালে তেজপাত। ইয়াতে অলপ মছলা পেষ্ট কৰি লৈছোঁ। ইয়াতে আছে জালুক, শুকান জলকীয়া, গোটা জিৰা, নহৰু, আদা এইবিলাক পেষ্ট কৰি লৈছোঁ আৰু এয়া গোটা গৰম মছলা লৈছোঁ। তো এইখিনিয়ে আমাৰ যোগাৰ। আৰু তেল লৈছোঁ, সোৱাদ অনুসৰি নিমখ লাগিব। এইফালে কেৰাহী বহাই দিছোঁ, কেৰাহী গৰম হৈ গৈছে, তাতে মই দি দিছোঁ তেল অলপ কমাই দিছোঁ যিহেতুকে মাংসৰ বহুত তেল ওলাব। গোটা গৰম মছলাখিনি ইয়াতে দি দিছোঁ, তেজপাতো দি দিছোঁ। তাৰপিছত এইখিনি লৰাই অকণমান ভাজি লৈছোঁ। মই জানো হাঁহৰ মাংস সকলোৱে বনাব জানে, কিন্তু সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। আজি মই কেনেকৈনো বনালোঁ হাঁহৰ মাংসখিনি তাকে দেখাম, তো চাই যাব ভিডিঅ'টো। তাৰপিছত দি দিছোঁ মই কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ৰংচঙীয়া হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনিৰ অলপমান গল্ডেন টাইপৰ কালাৰ এটা আহিব লাগিব। অলপ দেৰি ভাজাৰ পিছত মোৰ পিঁয়াজখিনি ধুনীয়া কালাৰ এটা আহি গৈছে, দেখিছেনে? অকণমান গল্ডেন টাইপৰ কালাৰ হৈছে। পিঁয়াজখিনি ভাজিবলৈ লওঁতে মই ইয়াতে নিমখ দি দিছিলোঁ সোৱাদ অনুসৰি, সেইটো ভিডিঅ'ত নাহিল চাগে, তো আপোনালোকে নিমখ দি দিব, তেতিয়া পিঁয়াজখিনি সোনকালে ভাজ খাই মজি যাব। তাৰপিছত দি দিছোঁ মই যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ সেই মছলাখিনিও পিঁয়াজৰ লগত ধুনীয়াকৈ ভাজি ল'ব। মছলাখিনি ভাজতে মছলাৰ পৰা তেল ওলাই যাব, তো তেল ওলোৱালৈকে ভাজি থাকিব। অকণমান পিছত এয়া দেখিছেনে, মোৰ মছলাৰ পৰা পূৰা তেলবিলাক ওলাই গৈছে, মছলাখিনি ভাজ খাই গৈছে। এইখিনিতে মই দি দিম শুকান যিখিনি মছলা মই ব্যৱহাৰ কৰিম পাউডাৰ, সেই মছলাখিনি দি দিম। প্ৰথমতে দিম মই হালধি 1.5 চামুচ দিছোঁ। তাৰপিছত দি দিছোঁ মই মিট মছলা 1 চামুচ, সৰু চামুচেৰে। এই দিছোঁ মই জিৰাৰ গুড়ি আৰু এয়া দিছোঁ ধনিয়া গুড়ি, চব অকণমান দি দিছোঁ। দি পিনে মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম, মানে শুকান মছলাখিনি মিক্স কৰি ল'ম এই যিখিনি পেষ্ট এইখিনিৰ লগত। তাৰপিছত মই এড কৰিছোঁ হাঁহৰ মাংসখিনি দি ধুনীয়াকৈ লৰাব, যাতে গোটেই মাংসখিনিতে মছলাটো লাগি যায়, তেনেকৈ লৰাই থাকিব। এইটোতো সকলোৱে জানে বাৰু, তো ধুনীয়াকৈ মিক্স কৰি দিব গোটেইখিনি বস্তু। মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত মই এইটো ঢাকনি দি ৰাখি দিম 5 মিনিটমানৰ কাৰণে। 5 মিনিট পিছত মই ঢাকনিখন গুচাই আকৌ এইখিনি লাৰিছোঁ, নহ'লে লাগি যাব পাৰে। তো এনেকৈ তাৰপিছত মই বিলাহী দি দিছোঁ। বিলাহীটো আপোনালোকে নিজৰ ইচ্ছা দিবও পাৰে আৰু বিলাহীটো নিদিলেও কোনো কথা নাই। বিলাহী দিলে মাংসখন মোৰ অকণমান ভাল লাগে, সেইকাৰণে বিলাহী দিছোঁ। তাৰপিছত আকৌ 5 মিনিটৰ কাৰণে মই ঢাকি ৰাখি দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ তেলবিলাক ওলাবলৈ ষ্টাৰ্ট হৈছে। তো তেল ওলাই আহিব ভাজতে মাংসৰ পৰা। দেখিছেনে, এতিয়াতে দেখিবলৈ কিমান ভাল লগা হৈছে। এনেকৈ আকৌ ঢাকিম 5 মিনিটমানৰ কাৰণে, আকৌ উঠাম, আকৌ দেখিছেনে ধুনীয়াকৈ তেলবিলাক ওলাইছে। এনেকৈ এই প্ৰচেছটো কমচে কম মই 6-7 বাৰমান কৰিছোঁ। ঢাকিছোঁ, আকৌ লাৰিছোঁ, আকৌ ঢাকিছোঁ, আকৌ লাৰিছোঁ। যেতিয়া অকণমান তলত লাগি যোৱাৰ দৰে হৈছে, তেতিয়া মই পানী দি দিছোঁ। মই ইয়াতে ½ কাপমান পানী দিছোঁ। পানী দি আকৌ এইখিনি ভাজি থাকিব লাগিব, একেবাৰতে বেছিকৈ পানী দি নিদিব। এনেকৈ অকণমান পানী দিব, আকৌ ভাজিব। এই পানীখিনি শুকাই যোৱালৈকে ভাজি থাকিব, কাৰণ হাঁহৰ মাংস সিজিবলৈ অকণমান টাইম লাগে, অকণমান দেৰি লাগে সিজিবলৈ। তো এনেকৈ অকণমান এটা কাপ লৈ ল'ব, কাপেৰে 1 কাপমান পানী দিব, আকৌ লাৰিব, আকৌ ঢাকিব। এনেকৈ মই 6-7 বাৰমান তেনেকুৱা কৰিছোঁ। তাৰপিছত মাজতে মই এড কৰিছোঁ কাটি ৰখা আলুখিনি মই মানে মাংসখিনি আধা সিজা হৈ তেতিয়ামানত আলুখিনি মই এড কৰিছোঁ। আগতীয়াকৈ এড কৰা নাই, আলুখিনি ভাঙি চিঙি যাব পাৰে, সেইকাৰণে মই আধা সিজাৰ পিছত এড কৰিছোঁ। এড কৰি ঢাকনিখন লগাই থৈ দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ উতলিছে, পূৰা 70-80% মান মোৰ মাংসখিনি সিজি গৈছে, আলুখিনিও আধা সিজাৰ দৰে হৈছে।
মাংসখিনি যেতিয়া পূৰা সিজি গৈছিলে মই অকণমান খাই চাইছিলোঁ তো নিমখ অকণমান কম যেন পালোঁ। মই আকৌ আধা চামুচমান নিমখ ইয়াতে এড কৰিছোঁ। আপোনালোকেও নিমখটো চেক কৰিব, চেক কৰি লাগিলে এড কৰিব। তাৰপিছত মই লাষ্টত দি দিছোঁ অকণমান গৰম মছলা। এইটো মই ঘৰতে বনোৱা গৰম মছলা। তো ঘৰতে বনোৱা গৰম মছলাটো একদম শেষৰ ফালে অকণমান দি দিছোঁ। এয়া মোৰ হাঁহৰ মাংস একেবাৰে খাবলৈ ৰেডি হৈ গৈছে। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকেও এনেকৈ বনাই চাবচোন। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পিছত আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই।